হয়, এসময়ত তেওঁ আছিল এজন সুদক্ষ ফুটবল খেলুৱৈ, নাম ভোলা পায়েক, যাৰ দুভৰিৰ যাদুৰে প্ৰতিপক্ষক প্ৰতিহত কৰিবলৈ সক্ষম হৈছিল। কিন্তু সেই ভোলা পায়েক বৰ্তমান অসুস্থ। যিখন ভৰিৰে তেওঁ প্ৰতিপক্ষক পৰাভূত কৰিছিল সেইখন ভৰি বৰ্তমান বিকল হৈ পৰিছে আৰু এইদৰে এতিয়া চিকিৎসাৰ অভাৱতে ভোলা পায়েকে ঘৰতে থাকিব লগা এক পৰিৱেশৰ সৃষ্টি হৈছে। আৰু ভোলা পায়েকৰ ঘৰ হৈছে কলিয়াবৰৰ কেলিডেন চাহ বাগিচাৰ 15 নম্বৰ লাইনত। কলিয়াবৰৰ হৈ বহুকেইখন ফুটবল মেচত তেওঁ অংশগ্ৰহণ কৰিছিলে। তেওঁ দুভৰিৰ যাদুৰে বহু গ'ল প্ৰতিহত কৰিবলৈ সক্ষম হৈছিল। সেই ভোলা পায়েক বৰ্তমান অসুস্থ। তেওঁৰ সোঁ ভৰিৰ লগতে সোঁ হাত বৰ্তমান বিকল হৈ পৰাৰ বাবে অসহায় হৈ পৰিছে পৰিয়ালটো। ক'ব লাগিব এখন দুখ লগা ছবি। আৰু এইজন ভোলা পায়েকেই কলিয়াবৰৰ হৈ বহুকেইখন খেলত অংশগ্ৰহণ কৰিছিলে। কেতিয়াৰ পৰা বেমাৰটো হ'ল? আগষ্টৰ পৰা, যোৱা বছৰ আগষ্টৰ পৰা হৈছে। কেল্ডিং বাগানত ফুটবল খেলি গোটেই মেচটো জিতাই দিলে আগষ্টত। তাৰ পৰা আচানককৈ ঘপককৈ পৰি গ'ল বেমাৰ। তাৰপাছত তাক কোনো চাব নাহিলে, অহাই নাই। ক'ত ক'ত দেখুৱালে আপোনালোকে? আমাৰ বাগান মেডিকেলত দেখালোঁ। তাৰপাছত তেজপুৰত নিলে, যিমান দিন চিকিৎসা হ'ল। আৰু তাৰ মোৰতো কোনো ভাই ভনীও নাই, ভাই ভনী নাছিলে, সিহঁতেই তাক পালাদাৰী কৰিলে। ইয়াতো কোনোৱে নাই, সেইটো কাৰণে আমাৰ লগতে নাই কাৰণে আৰু গুৱাহাটী নিবলৈ দিছিলে। আৰু তাক চাবলৈও মানুহ নাই। মোৰ সৰু পোৱালি আছে, 2 মাহ হৈছিলে পোৱালিটোৰ কাৰণে। ময়ো তাক তালাপি কৰিব পৰা নাই কাৰণে মোৰো বহুত অসুবিধা। দুটা ছোৱালী আছে। কি ক'ব, চৰকাৰলৈ কি আহ্বান কৰিব? এইটোৱে ক'ম যে চৰকাৰক, ইয়াতো একো বেমাৰেই নাই গাঁতৰ, ইমান তাৰ ট্ৰিটমেণ্ট হ'ল, ইমান গোটেই ৰিপৰ্টকেইটা নৰ্মেলেই ওলাইছে। এতিয়া বেছি বয়সৰো ল'ৰা নাই যে তাৰ পেৰালাইজ হৈ যাব। একো মানে 34 নেকি এনেকাই হ'ব। আৰু তাৰ হাত ভৰিকেইটা দাঙিব পাৰে কিন্তু একো কৰিব নোৱাৰে। পেৰালাইজ থাকিলেতো একেবাৰে পৰি গ'লে হয়, এতিয়া একো কৰিব নোৱাৰে। অকণমান যদি চিকিৎসা কৰে ভাল হ'ব। মোৰ এইটো পূৰা বিশ্বাস আছে ভাল হ'ব। পেৰালাইজ থাকিলেতো একেবাৰে পৰি গ'লে হয়, একেবাৰে দাঙিবই নোৱাৰিলে হয়। এতিয়া আগতেতো ভাল থকা সময়তো কোম্পানীয়ে মাতে, ফোন কৰি কয় খেলিবৰ কাৰণে, পইচা দিম, হেন দিম তেম দিম। এইটো কোম্পানী কামো কোনো খবৰ ল'বলৈ নাই, কোনো অহা নাই। নিশ্চয়কৈ এয়া আছিলে ভোলা পায়েকৰ পত্নী। আৰু কেমেৰাৰ সন্মুখত আচলতে উচুপি উঠিছে। আমাক এজন ব্যক্তিয়ে ছ'চিয়েল মাধ্যম ফেচবুকৰ জৰিয়তে সমগ্ৰ কথাখিনি জনাইছিল আৰু চৰকাৰৰ পৰা সহায় বিচাৰিছিল। মই আপোনাৰ লগত কথা পাতিম, আপোনাক প্ৰথমতে ধন্যবাদ দিছোঁ। আপুনি ফেচবুকত গোটেইখিনি কথা কৈছিলে, কি ধৰণে আছে আৰু কি ক'ব কথাখিনি? পোনপ্ৰথমে মই NK TV চেনেলক লগতে আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি এই ভোলা পায়েকৰ পৰিয়ালটো বহুত পৰিস্থিতিত আছে আৰ্থিকত। আজি কিছুদিন আগত ভোলা পায়েকে ভাল এজন ফুটবল খেলুৱৈ আছিলে আৰু খেলি থকা অৱস্থাত হঠাৎ ঘৰত পৰি বেমাৰত মানে পৰি আছে বৰ্তমান ঘৰত। তেখেতক মই অহা যোৱা কৰি থাকোঁ, চাই থাকোঁ। তো মোক কিছু অন্তৰত দুখ লগা কাৰণে আজি মই ভোলা পায়েকৰ এটা পোষ্ট ছ'চিয়েল মিডিয়াত দিছিলোঁ আৰু এই মৰ্মে আপোনালোকে আহিছে। তাৰ বাবে মই আমাৰ কলিয়াবৰ স্থানীয় বিধায়ক তথা অসম চৰকাৰৰ মন্ত্ৰী কেশৱ মহন্ত ছাৰক অনুৰোধ কৰোঁ যে উক্ত পৰিয়ালটোক সহায় সহযোগ কৰিব বুলি মোৰ তৰফৰ পৰা
অনুৰোধ জনালোঁ। চিকিৎসা কৰিলে নিশ্চয় ভাল হ'ব। ভাল হ'ব, নিশ্চয় ভাল হ'ব। নিশ্চয়কৈ আকৌ দৃশ্য দেখুৱাম। আচলতে ভোলা পায়েকৰ দুচকু এতিয়া সেমেকি উঠিছে। যিখন ভৰিৰে তেওঁ প্ৰতিপক্ষক প্ৰতিহত কৰিছিল সেই ভৰিখন বৰ্তমান অচল, যাৰ বাবে এইদৰে আচলতে ঘৰৰ ভিতৰতে থাকিব লগা হৈছে এইজন সুদক্ষ ফুটবল খেলুৱৈ। আৰু আমিও আশা কৰিম অসম চৰকাৰৰ যি কেবিনেট মন্ত্ৰী আছে কেশৱ মহন্ত ডাঙৰীয়াই আহি ভোলা পায়েকৰ খবৰ লওক আৰু তেওঁ চিকিৎসাৰ কাৰণে যি আৰ্থিক সহায় সেই সহায় আগবঢ়াওক। আনহাতে দল সংগঠনকো আমি আহ্বান কৰিম NK টিভিৰ জৰিয়তে যাতে এই ভোলা পায়েকক সুস্থ কৰি তোলক আৰু তেওঁৰ দুভৰিৰে পুনৰ খেলপথাৰত নামি প্ৰতিপক্ষক প্ৰতিহত কৰক।